ফুটিছে ফটকা জনতাৰ মুখত হৰিধ্বনি হঠাৎ আনন্দ উৎসৱে বিৰাজ কৰিলে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে দিয়া এক সুখবৰে এইদৰেই ৰাইজক কৰিলে আনন্দিত কাৰণ হাজোৰ ৰাইজৰ হেপাহৰ অনুষ্ঠান বুলবুলি চৰাইৰ যুঁজ আকৌ অনুষ্ঠিত হ'ব প্ৰায় 9 বছৰ ধৰি ন্যায়ালয়ৰ হস্তক্ষেপত বন্ধ হৈ আছিল হয়গ্ৰীব মাধৱ মন্দিৰত অনুষ্ঠিত বুলবুলিৰ যুঁজ এতিয়া এছঅপি মানি হাজোবাসীয়ে ভোগালীত অনুষ্ঠিত কৰিব পাৰিব সাতাম পুৰুষীয়া এই পৰম্পৰাগত যুঁজ হাজোৰ বুলবুলি চৰাইৰ যুঁজক বৈধতা প্ৰদান কৰিছে আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ ৰজাদিনীয়া খেল প্ৰমত্ত সিংহৰ দিনৰ পৰা এই খেল দৌলৰ বাকৰিত অনুষ্ঠিত হৈ আহিছিলে সমগ্ৰ হাজোবাসীৰ জয় এই কাৰণে যে বুলবুলি খেলটোৰ লগত হাজোবাসীৰ আবেগ জড়িত হৈ আছে আবেগ অনুভূতি তথা ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় কেবিনেটক সন্মানীয় কেবিনেটক আমি কৃতজ্ঞতা জনাইছোঁ দিছপুৰৰ পৰা শুভবাৰ্তা পাই বুলবুলিৰ যুঁজলৈ সাজু হৈছে হাজোবাসী সমীপৰ হাবিৰ পৰা বুলবুলি চৰাই ধৰিবলৈ এইদৰে বিশেষ ফান সাজু কৰিছে ৰাইজে 2-3 দিনৰ পাছতেই অঞ্চলটোৰ ৰাইজে বুলবুলি চৰাই ধৰিবৰ বাবে পাতিব এই ফান আজি ৰাতিপুৱাৰ পৰা এই ফান বনাই আমি সেইটো ওলাইছোঁ ফানখন এনেকৈ বনোৱা হৈছে ইয়াতে বুলবুলি চৰাইটো কেনেকৈ ফানত পৰিব এনেকৈ ভাত খাব আহিব এনেকৈ ভাত খাব আহিব আহি পেলাই এনেকৈ লাগি যাব এই সোমাই যোৱাৰ পিছত যদি এই যিটো আপোনালোকে বনাইছে ৰছী দিছে ইয়াতে সোমাই যোৱাৰ পিছত ইয়াতে বুলবুলিটো ইয়াতে ৰৈ যাব এই যে বুলবুলি চৰাই যুঁজটো আমিতো যি শুনাৰ লগে লগে হাজোৰ ৰাইজ মানে নথৈ আনন্দিত হৈ গৈছোঁ চবে আনহাতে ৰজাদিনীয়া এই খেল আয়োজন কৰিবলৈ আকৌ সুযোগ পাই এইবাৰ পুৰস্কাৰ ধনৰ পৰিমাণো বৃদ্ধি কৰিলে আয়োজকে অসম চৰকাৰে এই হাজোবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ পৰম্পৰাগত খেলসমূহক পুনৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত আমি হাজোবাসী ৰাইজেও সেই সিদ্ধান্তৰ আমি আদৰণি জনাইছোঁ পুৰস্কাৰ আগত যিটো 9 বছৰ নাই খেল হোৱা নাই কিন্তু আগত যিটো আছিল আগত যিটো ইয়াত আছিল তাতকৈ বহুত বঢ়াই দিয়া হ'ল আগতে 10,000 আছিলে এতিয়া প্ৰথম পুৰস্কাৰটো 30,000 আৰু ছেকেণ্ড পুৰস্কাৰটো 20,000 আৰু থাৰ্ড পুৰস্কাৰটো 10,000 উল্লেখযোগ্য যে মাঘ বিহুৰ মকৰ সংক্ৰান্তিৰ পুৱা অনুষ্ঠিত হ'ব হাজোৰ বিখ্যাত বুলবুলিৰ যুঁজ আনহাতে ৰহাটো মহ যুঁজক লৈ প্ৰস্তুতি গোৱালসকলৰ নিয়ৰত ঘাঁহটো খালে তাৰমানে মহটোৰ শক্তিটো আৰু বেছি প্ৰবল হয় কথা সেইটোৱে আমাৰ সেইখিনি মানে অলপ কষ্ট হয় আৰু কষ্ট হয় যদিও মানে আমি তাৰ ফলৱতীও পাওঁ মহটো স্বাস্থ্যৱান হৈ থাকিলে আমাৰ মনটো ভাল লাগে গোৱালবিলাকৰ মনটো ফূৰ্তি হয় আৰু ধৰক এতিয়া মহ যুঁজ বুলি কওঁতেই কিমান ৰাইজ আহে চাবলৈ আজি মোৰ মহটো যদি সুন্দৰ দেখা যায় তে নিজৰ মনটো অকণমান ভাল লাগিলে হাজোৰ পৰা দীপাংকৰ মজুমদাৰ আৰু ৰহাৰ পৰা পলাশ হাজৰিকা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ